ৰাজদীপ চাওক ৰাজদীপ শুনক যে গোটেই বিষয়টো যদি আপুনি চাই মন্ত্ৰী অশোক সিংঘালৰ যেতিয়া ভাষ্য গ্ৰহণ কৰে তেতিয়া যি ধৰণৰ দাম্ভিকতাৰ মৰা কথা কয় তাৰ পিছত যদি আজি আহি আপুনি ৰুক্মিণী গাঁৱৰ পানীখিনি চাই ৰুক্মিণী গাঁও নহয় যেন ৰুক্মিণী এখন সাগৰলৈ পৰিণত হৈছে এয়া ৰুক্মিণী সাগৰ হৈ পৰিছে ইয়াক লৈ পেলাই কোনো কুণ্ঠাবোধ নাই সেইগৰাকী মন্ত্ৰীৰ হয়তো লাজ চৰম আচলতে থাকিব লাগিছিলে কোনো ধৰণৰ লাজ চৰম নাই গতিকে প্ৰথম কথা হৈছে গুৱাহাটী উন্নয়ন দপ্তৰত এজন মন্ত্ৰী আছে অশোক সিংঘাল বহুত দম্ভালি মৰা কথা কয় আজি আপোনালোকে কালিৰ পৰা এতিয়া প্ৰায় 12-13-14 ঘণ্টা হৈ গ'ল পানীৰ মাজত আছে এতিয়ালৈকে আহি পেলাই ইয়াত দেখা এটা দিয়াৰ সাহস গোটাব পৰা নাই নে গুৱাহাটী এৰি বাহিৰত আছে তেখেতে গম পোৱা মতে এচি ৰুম এৰি গুৱাহাটীৰ বাহিৰত আছে মস্তি কৰি আছে তেওঁ নিজৰ কামত ব্যস্ত আছে ব্যক্তিগত কামত আৰু তেওঁ ল'ৰাৰ কাৰণে বিল্ডিং বনাই দি আছে তেওঁ একচুৱেলি আমি বিল্ডাৰ বুলিহে গম পাইছোঁ ৰাইজৰ পৰা এতিয়া বৰ্তমান তেওঁ আমাৰ খবৰ ল'ব নালাগে নিজৰ কাম কৰি থাকক এনেকুৱা এজন মন্ত্ৰী থকাটো কি দৰকাৰ তেওঁ আমাৰ কাৰণে একদম অসামৰ্থ্য মন্ত্ৰী তেখেত এজন তেওঁ পদত্যাগ বিচাৰোঁ আমি এইটোৱে অনুৰোধ জনাম প্ৰশাসনক বা অসম চৰকাৰক তেওঁ পদত্যাগ কৰিব লাগে চৰকাৰক অনুৰোধৰ ওপৰত অনুৰোধ আপোনালোকে লাষ্ট 4-3 বছৰ ধৰি কৰিয়ে আছে কেৱল অনুৰোধত থাকি গৈছে তাৰপিছত আহি পেলাই ইয়াত নামি পেলাই অকণমান ভাওনা কৰি যোৱা নিচিনা হয় তেওঁলোকে ভাওনাহে যেন কৰে পানীত ভাওনা কৰিবলৈ অহা নাই আজিলৈকে পানী হোৱাৰ সময়ত অশোক সিংঘাল কেতিয়াও ইয়াত অহা নাই পানী যিদিনা শেষ হৈ যায় তেওঁ আহি পিনে বা ডিচি লগত আহিব আহি এটা ভিজিট দিয়ে সেইটো আমি দেখা নাপাওঁ আমাক নজনাকৈ তেওঁ আহে তো আহি পিনে তেওঁ গুচি যায় আৰু কিছুমান কথা কৈ যায় যে এইটো কৰিম সেইটো কৰিম এতিয়ালৈকে কিমানটা বছৰ 3.5 বছৰ তেওঁলোকৰ শাসনকাল হ'ল আৰু এইবাৰ যোৱাবাৰ মিউনিচিপাল ইলেকশ্যনৰ আগতে হিমন্ত বিশ্ব শৰ্মাই কৈছিলে তেওঁ ডাঙৰীয়াই কৈছিলে যে গুৱাহাটী বানমুক্ত কৰিব ঠিক আছে তো বানমুক্ত কেতিয়া কি বানমুক্ত হ'ল এই কামটো দিলে 30 কোটি মানৰ এইটো কাম দিছে কামটো দিয়াৰ আগতে যিমান পানী হৈছিল কামটো দিয়াৰ পিছত বেছি পানী হ'ল সেইটো কি আৰু শুনক মোৰ এটা কথা মই যিটো জানো সৰুৰ পৰা যে এজন বেপাৰী যেতিয়া নহয় ৰজা হয় নহয় তেওঁ প্ৰজা ভিখাৰী হয় সেইটো সত্য কথা এই বেপাৰীয়ে চলাই আছে বেপাৰ কি তেওঁ যিটো কাম কৰে যিটো বিজনেছ তাৰে তেওঁ মন্ত্ৰী যিটো GMD ইটসেলফ ইজ এ বিল্ডাৰ তো GMD যেতিয়া বিল্ডাৰ বনি যায় মন্ত্ৰীয়ে বিল্ডাৰ বনি যায় তো এইবিলাক চিন্তা নকৰে তো বিল্ডিং কেনেকৈ উচ্চ বনাব লাগিব তাক তেওঁ চিন্তা কৰে আৰু তেওঁ কিয় দেখিছে ইমান জনা বুজা আমাৰ মুখ্যমন্ত্ৰীয়ে কি আছে নাজানো বেলেগ এজন দপ্তৰ দি দিয়ক যদি তেওঁ চম্ভালিব পৰাই নাই সেইকাৰণে আমাৰ মুখ্যমন্ত্ৰীলৈ অনুৰোধ আৰু মুখ্যমন্ত্ৰীক কথা সুধিব বিচাৰোঁ তেওঁ ইমান ডাঙৰ প্ৰজেক্ট লৈ আহে ৰিং ৰোড বনাবলৈ কিমান হাজাৰ কোটি টকা লৈ আহিছে এই কাম কিৰিকে কৰিব কিয় নোৱাৰো আগতে এইখিনি কাম সলিউশ্যন কৰক তাৰপিছত আপুনি ৰিং ৰোড বনাই ফ্লাইঅভাৰ বনাই থাকক আমাৰ কোনো আপত্তি নাই কিন্তু আপুনি আৰু এটা কথা আপুনি কামাখ্যা আমি বৰশিপ কৰোঁ আমি চবে মানুহ কামাখ্যা কৰিডৰটো যদি আপুনি IIT মানুহক দি পিনে ষ্টাডি কৰাইছে আমাৰ এই কামটো কিয় IIT আনক দিয়া নাই বা বিদেশৰ কামক কিয় দিয়া নাই তেওঁতো দিব পাৰে কেই কোটি টকা খৰচা হ'ব তো সেইখিনি সমস্যা সমাধান নিবিচাৰে নেকি আৰু আটাইতকৈ আচৰিত লাগে মোৰ হিমন্ত বিশ্ব শৰ্মা গুৱাহাটীৰ ল'ৰা তেওঁ তাৰ গুৱাহাটীৰ ল'ৰা আমি বহুত এক্সপেক্ট কৰিছিলোঁ when he became the chief minister আমাৰ এনেকুৱা হিমন্ত দা আহিছে আৰু বহুত কাম হ'ব গুৱাহাটী এতিয়াতো আমি উল্টা দেখা হৈছোঁ 3.5 বছৰ একোৱে কাম হোৱা নাই ফ্লাইঅভাৰবিলাক আগতে ডাবল বনাইছে ভাল বনাইছিল 2 কলপীয়া ঠাইবিলাক এতিয়া বুজা নাই এই ফ্লাইঅভাৰবিলাক এক চাইডেৰে কিয় বনাইছে ৰাস্তাটোতো বহুত ডাঙৰ আছে সেইটোৰ কাৰণ কি সেইটোৰো উত্তৰ লাগে আৰু এটা তেওঁলৈ অনুৰোধ থাকিল যে তেওঁ আমি 10 জুলাইত এখন মেমৰেণ্ডাম দিছিলোঁ থ্ৰু DC যে আপুনি আহক আৰু ভিজিট দিয়ক আৰু মানুহবিলাকৰ খবৰ লওক তেওঁ আজিলৈকে অহা নাই আজি কিমান তাৰিখ 5 আগষ্ট হৈ গ'ল নহয় জানো তো এমাহ হ'বলৈ হ'ল তো তাৰমানে অহাৰ তেওঁ সদিচ্ছা নাই নেকি আৰু নে ভয় কৰিছে নেকি মানুহক ফেচ কৰিবৰ কাৰণে তেওঁতো মই জনামতে ভয়াতুৰ নহয় তেওঁ আহিব লাগে সেইখিনিয়ে আমাৰ প্ৰশ্ন তেওঁলৈ একদম যুক্তিপূৰ্ণ কথা এটা হৈছে যে তেওঁ কৈছে গুৱাহাটীৰ IITয়ে যদি অন্যান্য প্ৰজেক্টসমূহ লৈ পেলাই কাম কৰিব পাৰে বাৰে হৈ থকা পানী হৈ থকা এই জেগাত কিয় গুৱাহাটী IIT আনক দি পেলাই ইয়াত এটা প্ৰজেক্ট তেওঁলোকে চাইণ্টিফিকেলি কৰিব নোৱাৰে